মাজুলীৰ আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা ৰক্ষা। দুহেজাৰ ভকতৰ অংশগ্ৰহণেৰে পালন বৈৰাগী নাম উৎসৱ। পৰম্পৰাগত ৰীতি-নীতিৰে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অনুষ্ঠিত হয় ৩৭২ বছৰীয়া বৈৰাগী নাম। মাজুলীৰ বৈৰাগী নামৰ আছে নিজা বৈশিষ্ট্য। বাদ্য অবিহনে কেৱল মিঠাতেলৰ বন্তিৰ পোহৰতে অনুষ্ঠিত হয় এই বৈৰাগী নাম। যে আমাৰ শাস্ত্ৰত কৈছে যে হৰি নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য নাস্তিব্য গতিৰ অন্যথা। আচলতে কলিযুগত হৰিনামেই সাৰ। হৰিনামে আমাক তিতাপৰ পৰা মুক্তি দিব পাৰে। আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এই বৈৰাগী নাম উৎসৱ অসমৰ নাম অনুষ্ঠানসমূহৰ ভিতৰত এক উল্লেখযোগ্য নাম। অসমৰ ক'তো এনেকুৱা ধৰণৰ বৈশিষ্ট্যযুক্ত নাম আমি বিচাৰি নাপাওঁ। বিশেষকৈ এই নামত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, এক নিবিড় প্ৰসংগৰ অন্তৰ্ভুক্ত। আৰু লগতে এই নাম পৰিৱেশন কৰোঁতে মানে সমগ্ৰ পৰিৱেশটোৱেই আচলতে আমাৰ মাটি চাকি বা মিঠাতেলৰ চাকিৰে পোহৰাই তোলা হয়। সেইটো ইয়াৰ এটা পৰম্পৰা। যে ইয়াত অন্য ধৰণৰ চাকি ব্যৱহাৰ কৰা নহয়। এতিয়া বৰ্তমান সময়ৰ লগত খাপ খুৱাই আচলতে যদিও আমি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছোঁ, কিন্তু পৰাপক্ষত আমাৰ চৌপাশটো আমি মিঠাতেলৰ চাকিৰে উজ্জ্বল কৰি এই নাম পৰিৱেশন কৰা হয়। বৈৰাগী নাম উপলক্ষে ৫,০০০ বন্তি প্ৰজ্বলন কৰি আলোকিত কৰি তোলা হয় সত্ৰখন। হাজাৰ হাজাৰ ভকতে পান কৰে নামৰ মাধুৰ্য আৰু আধ্যাত্মিকতা। প্ৰায় ৫,০০০ বন্তিৰ পোহৰত অসমৰ ২,০০০ ভকত বৈষ্ণৱে বৈৰাগী নামত অংশগ্ৰহণ কৰি মতলীয়া হৈ পৰে ভক্তিৰসত। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা সত্ৰখনৰ পৰিৱেশ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। অতি সুন্দৰ পৰিৱেশ। আউনীআটী সত্ৰত যি উৎসৱসমূহ পালন কৰা হয় তাৰ ভিতৰত এটা উল্লেখযোগ্য উৎসৱ হ'ল বৈৰাগী নাম। আজি সত্ৰখনৰ চাৰিহাতীৰ অন্তৰ্ভুক্ত পশ্চিমহাতীৰ আজি বৈৰাগী নাম। আমি সুদূৰ গোৱালগাঁৱৰ পৰা আহিছোঁ। আৰু আমি গোৱালগাঁৱৰ ৰাইজেই নহয়, নদী পাৰ হৈ ভকত চাপৰিৰ পৰা কমেও ৫খন গাঁৱৰ মানুহ ইয়াত আহি ভকত আহিছে। এক মানে নান্দনিক এটা অতি মনোৰম দৃশ্য। বাটচৰাৰ মুখৰ পৰা শ শ বন্তিৰে বৈষ্ণৱবৃন্দক আদৰণি জনাইছে। আমি সেইটোও ভাল পাইছোঁ। উল্লেখ্য যে বিশ্ব মংগল তথা সংসাৰৰ ত্ৰিতাপৰ পৰা মুক্তি পাবৰ বাবে এই নাম পালন কৰা হয় মাজুলীৰ আউনীআটী সত্ৰত। প্ৰতি দুবছৰৰ মূৰে মূৰে মাজুলীৰ আউনীআটী সত্ৰত অনুষ্ঠিত হয় শ শ বছৰ পুৰণি এই বৈৰাগী নাম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।